এতিয়া বিতং খবৰ দিল্লী ডিব্ৰুগড় গুৱাহাটী শিলচৰ কোট নাই ধনকুবেৰ পি কে দত্তৰ সম্পত্তি কৰবাত যদি বিলাসী ফ্লেট কৰবাত আকৌ হোটেল চাহ বাগিচা কিন্তু এছআই প্ৰস্তকাকত কেলেংকাৰীত নাম সাঙুৰ হোৱাৰ পিছৰে পৰা অন্তৰ্ধান হৈ আছে অগাধ সম্পত্তিৰ মালিক পি কে দত্ত বিশাল দুৰ্নীতি অবিৰত অভিযান ন তথ্য প্ৰতিনিধি চাঞ্চল্য বছৰটোৰ বৃহৎ নিযুক্তি কেলেংকাৰীত নিতৌ সাঙুৰ খাইছে নতুন নতুন দুৰ্নীতিগ্ৰস্ত বিষয়া আৰু ব্যৱসায়ীৰ নাম কেৱল থেংক ইউ লজতেই নহয় লখৰাৰ হোটেল ভাৰ্গৱতো চলিছিল গোপন নিযুক্তি পৰীক্ষা এই তথ্য প্ৰকাশ কৰিছে আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা লখৰাৰ হোটেল ভাৰ্গৱৰ মেনেজাৰ ৰাহুল ডেকাই আমি সার্চ কৰি আছো আপোনালোকে দেখিছে হে আৰু আমি মোৰটো ক'বলগীয়া একো নাই ইয়াত ইনভেষ্টিগেশ্যন হৈছে ইনভেষ্টিগেশ্যন অফিচাৰ CID তদন্ত কৰি আছে তেওঁলোকে ক'ব আজি ফোন কৰি লৈছা আমি চাইছো আমি এতিয়া ইয়াতো চালো আৰু সব কভাৰ কৰিছো চাই আছো এতিয়া মানে চাই এতিয়াতো সেইটো মইতো একো ক'ব নোৱাৰিম এজ পাৰ ইনষ্ট্ৰাকশ্যন আৱাৰ SP sir accordingly we conducted research এই হোটেল ভাৰ্গৱৰ স্বত্বাধিকাৰী পি কে দত্ত প্ৰাক্তন DIG প্ৰশান্ত কুমাৰ দত্ত দুৰ্নীতিৰে পাহাৰ সম অগাধ ধন সম্পত্তি গঢ়া এই পি কে দত্তৰ অৱস্থান আৰু সম্পত্তিৰ তথ্যৰ লগতে SI নিযুক্তি পৰীক্ষাৰে পি কে দত্তৰ সম্পৰ্ক বিচাৰি অবিৰত অভিযান চলাইছে CID আৰু মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই ক'ত আছে পি কে দত্তৰ সম্পত্তি মহানগৰীৰ লখৰাত ISBTৰ সমীপত আৰু গণেশগুৰিত এখনকৈ আৰু পল্টন বজাৰত দুখনকৈ ভাৰ্গৱৰ নামত হোটেল আছে পি কে দত্তৰ মহানগৰীৰ হেঙেৰাবাৰীত দুটাকৈ অট্টালিকা আছে এই ধনকুবেৰ পি কে দত্তৰ শিলচৰৰ উদাৰপন্দত 14 বিঘাৰ চাহ বাগানৰ সৈতে আছে এটা বিশাল বাংলো কাছাৰ জিলাৰ এটা পাতিমাৰা চাহ বাগিচাত আপোনালোকে দেখিব পাৰে পি কে দত্তই কেনেদৰে এটা বিলাসী বাসভৱন ইয়াতে বনাইছে ইয়াতে চাহ বাগিচা পাতিমাৰা চাহ বাগিচাটো এটা চাহ বাগিচা আৰম্ভ কৰিছে আৰম্ভ কৰাৰ পিছত ইয়াতে কাম চলি আছে ডিব্ৰুগড় দিল্লী আৰু গুৱাহাটীত আছে পি কে দত্তৰ 12টাকৈ ফ্লেট ডিব্ৰুগড়ত 200 বিঘা ভূমি আৰু গুৱাহাটীত 10 বিঘা ভূমি আছে পি কে দত্তৰ ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰত নিৰ্মীয়মান হৈ আছে পি কে দত্তৰ ভাৰ্গৱ ৰেচিডেন্সি সম্পত্তি যি পাহাৰ সেই তালিকা আসলে গণি শেষ হ'ব নোৱাৰি আৰু আমি যিমানখিনি গম পাইছোঁ ডিব্ৰুগড়ত তেখেতৰ আৰু সম্পত্তি আছে সেই বিষয়ে আমি পৰৱৰ্তী সময়তে গম পাম কাৰণ কিছু সম্পত্তি তেখেতৰ নামত আছে কিছু বেনামী এতিয়া সম্পত্তি আপোনালোকে কিবা গম পাইছে ক'ত কিমান আছে মিলননগৰ আমি মিলননগৰত প্ৰায় তেওঁ হোমষ্টে এটা আছে বুলি আমি জানো বগীবিলৰ ওচৰত প্ৰায় 150 বিঘা তেওঁ মাটি আছে বুলি আমি খবৰ পাইছোঁ আৰু লগতে আমি গম পাওঁ বৰপথাৰ এলেকাত বা বিভিন্ন স্থানত আমি তেওঁৰ নামে বেনামে সম্পত্তি গঢ়ি তুলিছে আমি অতি শীঘ্ৰে প্ৰশাসনক ইয়াৰ উচিত তদন্ত কৰিব লাগে প্ৰশাসনে এইসমূহ যিসমূহ সম্পত্তি আছে সম্পত্তিসমূহ বাজেয়াপ্ত কৰিব লাগে এয়া আমাৰ স্পষ্ট দাবী পি কে দত্তৰ সম্পত্তিৰ পৰিমাণ দেখি চকু থৰ হৈ গৈছে ৰাজ্যবাসী পি কে দত্তৰ বাসভৱন আৰু হোটেল অট্টালিকাত তালাচী চলাই নতুন নতুন তথ্য উদ্ঘাটন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষী আৰু CIDৰ তদন্তকাৰী দলে বৃহস্পতিবাৰে পি কে দত্তৰ গণেশগুৰিৰ উপাসনা পেলেচ আৰু হোটেল ভাৰ্গৱত ক্ৰাইম ব্ৰাঞ্চে অভিযান চলোৱাৰ পিছত হেঙেৰাবাৰীৰ ঘৰটো অভিযান চলাই তদন্তকাৰী দলটোৱে শুকুৰবাৰে লখৰাৰ হোটেল ভাৰ্গৱত অভিযান চলাই মেনেজাৰ ৰাহুল ডেকাক গ্ৰেপ্তাৰ কৰে CIDয়ে লখৰাত থকা যিখন হোটেল ভাৰ্গৱ সেই হোটেল ভাৰ্গৱৰ যি মেনেজাৰ ৰাহুল ডেকাক যোৱাকালি নিশা CIDয়ে সোধপোছৰ কাৰণে আটক কৰিছিলে আৰু আজিৰ দিনৰ ভাগত সকলো সোধপোছৰ অন্তত তেওঁ গ্ৰেপ্তাৰ কৰাইছিল ইফালে ডিব্ৰুগড়তো পি কে দত্তৰ নিজা ঘৰ শহুৰেকৰ ঘৰ আৰু আত্মীয়ৰ ঘৰত অভিযান চলাই আৰক্ষীৰ এটা দলে ইতিমধ্যে সোধা পোছাৰ বাবে আৰক্ষীয়ে আটক কৰিছে পি কে দত্তৰ খুলশালী কাশ্যপ অভিনন্দন কাকতিক
এইবাৰ চাওক এইখন ফটোলৈ নৱনিৰ্মাণ ভাৰত যুৱ মৰ্চাই আৰক্ষী আৰু বন বিভাগত চাকৰি পাব পৰাকৈ পতা বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ এইখন বেনাৰ। পিছে আচলতে এইখন বেনাৰ নহয়, এয়া আছিল দালাল চক্ৰৰ চাকৰি প্ৰাৰ্থী মাতি অনাৰ এক বিজ্ঞাপন স্বৰূপ। এই বিজ্ঞাপনটো ফেচবুকত প্ৰচাৰ কৰিছিল নৱনিৰ্মাণ ভাৰত নামৰ সংগঠনটোৰ ৰাজ্যিক সভাপতি কুলদীপ ৰাজবংশীয়ে। এই কুলদীপ ৰাজবংশীৰে SI নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন কাকত ছপোৱা বিজেপি নেতা দীপন ডেকাৰো সম্পৰ্ক থকা বুলি সদৰি কৰিছে বিশেষ সূত্ৰই। বৃহস্পতিবাৰে নিশা নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এই কুলদীপ ৰাজবংশী। SI পৰীক্ষাৰ নিযুক্তি কেলেংকাৰীত সাঙুৰ খাব আন বহু লৌ বৰালীৰ নাম। এনে সম্ভাৱনা প্ৰকাশ কৰিছে খুদ তদন্তকাৰী দলৰ সূত্ৰই। চৰ্চাত সোমাই পৰিছে এজন AGP নেতাৰ নামো। কিন্তু SI কেলেংকাৰীত অগপ নেতা জড়িত নহয় বুলি দাবী অগপৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াৰ। আমি জড়িত হৈ পাব্লিক নহয়, চব গোটেই কথাটো হৈছে নিযুক্তি সম্পৰ্কীয় গোটেই কথাটো অকল চৰকাৰখনৰ হাতত থাকে তেনে কথা নহয়। আৰু এই গোটেই বিষয়টোৱে মই ভাবিছোঁ এটা দুৰ্ভাগ্যজনক বিষয়। যথেষ্ট সংখ্যক ইয়াত নিযুক্তি আশাত যথেষ্ট সংখ্যক ডেকা যুৱক যুৱতী ইয়াত মানে ইণ্টাৰভিউৰ বাবে তেওঁলোক আহিছিলে। আৰু মই ভাবোঁ যথেষ্ট দুৰ্ভাগ্যজনক কথা। আৰু মুখ্যমন্ত্ৰী ডাঙৰে ইতিমধ্যে কঠোৰভাৱে এই গোটেই বিষয়টো ইনকুৱাৰীৰ কাৰণে তেখেতে দায়িত্ব অৰ্পণ কৰিছে, নিৰ্দেশ দিছে। বুধবাৰে থেংক ইউ লজত অভিযান চলাৰ পিছত বৃহস্পতিবাৰে থেংক ইউ লজত দ্বিতীয়বাৰৰ বাবে অভিযান চলাই তদন্তকাৰী দলে। লক্ষণীয়ভাৱে থেংক ইউ লজৰ পিছতেই এই পৰীক্ষা কেলেংকাৰীৰ যোগসূত্ৰ পোৱা গৈছে মহানগৰীৰ এপ'ল' হাস্পতালত। এপ'ল' হাস্পতালৰ কম্পিউটাৰত পোৱা গৈছে সন্দেহজনক চাকৰি প্ৰাৰ্থীৰ তালিকা। যি কম্পিউটাৰ আছিলে, যি তিনিগৰাকী ইয়াত কৰ্মৰত আছিল, তেওঁলোকে তালিকা প্ৰস্তুত কৰা, প্ৰাৰ্থীৰ ফটো আদি বনোৱা আদি বিভিন্ন কাম তেওঁলোকে এই কম্পিউটাৰৰ জৰিয়তে কৰিছিল। গতিকে সেয়েহে এপ'ল' হস্পিটেলৰ নাম সাঙুৰ খাইছে। থেংক ইউ লজৰ 4 স্বত্বাধিকাৰীৰ 3জনেই সোমাই আছিল এপ'ল' হাস্পতালৰ কৰ্মচাৰী হৈ। এপ'ল' কৰ্তৃপক্ষক সকলো গাত দি তেওঁলোকে গোপনভাৱে এই সকলো অধ্যায় কিন্তু ইয়াৰ পৰাই চলাই গৈছিল। আৰু ক্ৰাইম ব্ৰাঞ্চে সেয়েহে এপ'ল' হস্পিটেলত কালি আহিছে, আহি ইয়াত সামগ্ৰীসমূহ ইতিমধ্যে জব্দ কৰি আৰক্ষীয়ে লৈ গৈছে, হাৰ্ড ডিস্ক পৰ্যন্ত লৈ গৈছে। কিন্তু অভিযোগ খণ্ডন কৰি এপ'ল' হাস্পতাল কৰ্তৃপক্ষৰ দাবী এই ঘটনাত কোনো ধৰণে জড়িত নহয় এপ'ল' হাস্পতাল কৰ্তৃপক্ষ। এপ'ল' হস্পিটেলৰ বাহিৰাগত সেৱাৰ অন্তৰ্গত কেইগৰাকীমান কৰ্মচাৰীক অপৰাধ অনুসন্ধান বিভাগে অসম পুলিচৰ চাকৰি নিযুক্তিৰ প্ৰশ্নকাকত ফাদিল কৰাৰ অভিযোগত কৰায়ত্ব কৰে। এপ'ল' হস্পিটেল গুৱাহাটীয়ে এই ক্ষেত্ৰত স্পষ্টীকৰণ দিব বিচাৰে যে হস্পিটেল কোনো ধৰণে এই ঘটনাৰাজিৰ লগত লিপ্ত নহয়। হস্পিটেল কৰ্তৃপক্ষই এই ঘটনাৰাজিৰ ওপৰত চোকা দৃষ্টি ৰাখিছে আৰু তাৰোপৰি প্ৰয়োজন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও প্ৰস্তুত আছে। নিযুক্তি পৰীক্ষাৰ নামত ভেকু ভাওনা নচলিব। নিযুক্তি পৰীক্ষাৰ আঁৰৰ দোষীক শাস্তি দিয়ক। মহানগৰীত প্ৰতিবাদী কণ্ঠেৰে গৰজি উঠিল আছো। অসমৰ মুখ্যমন্ত্ৰী তেওঁ গৃহ বিভাগৰ দায়িত্বত আছে। তেওঁ বিভাগৰ দায়িত্বত থকাৰ পিছত তেখেতে নিয়মমতে তেওঁ গৃহ বিভাগৰ দায়িত্বৰ পৰা পদত্যাগ কৰিব লাগিছিল, তেওঁ পদত্যাগ কৰিব লাগে। আৰু এই বিষয়টো যিসকল ব্যক্তি জড়িত আছিল, গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত আছে, তেওঁলোকক দৃষ্টান্তমূলকভাৱে তেওঁলোকক অব্যাহতি দিব লাগিছিল আৰু অব্যাহতি দি তেওঁলোকক তদন্ত আয়ত্তত আনিব লাগিছিল, তেওঁলোকক তদন্ত কৰিব লাগিছিলে। নিযুক্তি বৰ্ডৰ যিজন অধ্যক্ষ তেওঁ আহিব লাগে। হয়, তেওঁক ইতিমধ্যে বৰ্খাস্ত কৰি পেলাই তদন্ত আনিব লাগিছিল। কাৰণ তেওঁক যদি এটা বস্তুত অধীনত ৰাখিছে তেতিয়াহ'লে তদন্ত কেতিয়া নিষ্ক্ৰিয় হেৰি হ'ব নোৱাৰে, সত্যতা প্ৰমাণ কৰিব নোৱাৰে। তেওঁক ক্ষমতাৰ পৰা অপহৃত কৰিব লাগিছিলে। এটা ৰাজনৈতিক প্ৰক্ৰিয়া যদি হাত অবিহনে এইটো কাম কেতিয়াও হ'ব নোৱাৰে। কাৰণ ৰাজনৈতিক লবিৰ ইয়াতে হাত আছে, যাৰ ফলত এই ধৰণৰ কেলেংকাৰী হৈছে। ইফালে পৰীক্ষা কেলেংকাৰীৰ ব্যাগুম কালপ্ৰিত পিকে দত্তৰ সকলো সম্পত্তি বাজেয়াপ্ত কৰিবলৈ দাবী তুলিছে ডিব্ৰুগড় আছুৱে।
চৰকাৰ দায়িত্ব আছে চৰকাৰে অতি শীঘ্ৰে এই তেওঁলোকৰ যি বাজেয়াপ্ত যিসকল তেওঁৰ সম্পত্তি আছে বেনামী যিসমূহ সম্পত্তি আছে সকলোখিনি যাতে তেওঁলোকে বাজেয়াপ্ত কৰে অতি শীঘ্ৰে আৰু তেওঁক অতি সোনকালে যাতে কৰায়ত্ব কৰে যাতে ৰাইজৰ মনত এটা বিশ্বাস আহে অসমৰ প্ৰশাসনৰ প্ৰতি আৰু গৃহ বিভাগৰ প্ৰতি যিহেতু গৃহ বিভাগৰ পৰা এতিয়া মানুহৰ মনৰ পৰা বিশ্বাসটো উঠিয়ে গ'ল যে পুলিচৰ যাক বিশ্বাস কৰিব মানুহে পুলিচৰ আজি চাকৰিতে যিটো কেলেংকাৰী সংঘটিত হ'ল ইয়াত সকলো জড়িত হৈ আছে বিষয়া কৰ্মচাৰী অকল পি কে দত্তই নহয় বিভিন্ন ধৰণৰ বিষয়া কৰ্মচাৰী ইয়াত জড়িত হৈ আছে এই কথাটো আমি ডাঠি ক'ব পাৰিছোঁ নিযুক্তি পৰীক্ষাৰ নামত এনে কেলেংকাৰী অশোভনীয় এই মন্তব্য জুবিন গাৰ্গৰ সেইটো আচলতে দুখৰ কথা আচলতে ইমান এটা ইম্পৰ্টেণ্ট এটা পৰীক্ষা এতিয়া আজিৰ যুগত 21 শতিকাত আৰু সেইবিলাক কথা হ'ব নাপায় আচলতে যাৰ যি মানুহৰ ভুলৰ কাৰণে হৈছে এইটো তেওঁলোকে ইয়াত শাস্তি পাবলৈ হ'ব আজি মই ৰাস্তাটো দেখিছোঁ ক'ৰবাত প্ৰটেষ্ট চলি আছে চ' প্ৰটেষ্ট কৰিব লাগিব নিশ্চয় এই ভুলৰ শুধৰণি হ'ব লাগিব সেইটো বিচাৰোঁ ইফালে ব্ৰেকিং নিউজ গণেশগুৰি থেংক ইউ লজত পুনৰ অভিযান চলিছে পুনৰ অভিযানত নামিছে ক্ৰাইম ব্ৰাঞ্চৰ দল ধৃত মালিক পংকজ শৰ্মা প্ৰণৱ বৰাক লগতে এই অভিযান চলোৱা হৈছে বৃহস্পতিবাৰে নিশাও থেংক ইউ লজত চলিছিল অভিযান থেংক ইউ লজৰ পিছতে জটিয়াত ক্ৰাইম ব্ৰাঞ্চে অভিযান চলায় জটিয়াৰ এটা ফ্লেটত চলিছে অভিযান ক্ৰাইম ব্ৰাঞ্চৰ এটা গুৰুত্বপূৰ্ণ খবৰ এইখিনি মুহূৰ্তৰ গণেশগুৰি থেংক ইউ লজত পুনৰ অভিযানৰ খবৰ আহিছে আকৌ অভিযানত নামি পৰিছে ক্ৰাইম ব্ৰাঞ্চৰ দল ধৃত মালিক পংকজ শৰ্মা প্ৰণৱ বৰাক লগতে অভিযান চলোৱা হৈছে বৃহস্পতিবাৰে নিশাও থেংক ইউ লজত চলিছিল অভিযান থেংক ইউ লজৰ পিছতে জটিয়াত ক্ৰাইম ব্ৰাঞ্চে অভিযান চলায় জটিয়াৰ এটা ফ্লেটত চলিছে অভিযান ক্ৰাইম ব্ৰাঞ্চৰ এই সন্দৰ্ভত অধিক জনাব কিছু সময়ৰ পাছতে আমাৰ সতীৰ্থ ঋত্বিকে লাইভত থাকিব ঋত্বিক কৌশিক বিতংভাৱে আমি বিশদ বিৱৰণী নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলৰ বাবে আগবঢ়াম পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম কিন্তু তাৰ পূৰ্বে চমু বাণিজ্যিক বিৰতিৰ সময় বিৰতিৰ পূৰ্বে আমি আপোনাক জনাইছিলো যে গণেশগুৰিৰ থেংক ইউ লজত পুনৰ অভিযান চলিছে পুনৰ অভিযানত নামিল ক্ৰাইম ব্ৰাঞ্চৰ দল ধৃত মালিক পংকজ শৰ্মা প্ৰণৱ বৰাক লগত অভিযান চলোৱা হৈছে বৃহস্পতিবাৰে নিশাও থেংক ইউ লজত অভিযান চলিছিল থেংক ইউ লজৰ পিছতে জটিয়াতো ক্ৰাইম ব্ৰাঞ্চে অভিযান চলায় জটিয়াৰ এটা ফ্লেটত চলিছে অভিযান ক্ৰাইম ব্ৰাঞ্চৰ সেই ফ্লেটটো কাৰ এতিয়ালৈকে অৱশ্যে স্পষ্ট হোৱা নাই কিন্তু পি কে দত্ত বোলাজনৰে এইটো ফ্লেট হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে গণেশগুৰি থেংক ইউ লজত অভিযান সমান্তৰালভাৱে জটিয়াৰ এটা ফ্লেটতো অভিযান চলিছে মুঠতে ক্ৰাইম ব্ৰাঞ্চৰ এটা বৃহৎ দলে অভিযান চলাই আছে গণেশগুৰি জটিয়া এই অঞ্চলসমূহত মুঠতে এই এছআই কেলেংকাৰীক লৈ সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া অভিযান তীব্ৰতৰ হৈ পৰিছে নতুন নতুন তথ্য সন্মুখলৈ আহিবলৈ ধৰিছে ইতিমধ্যে আমি জনাইছো যে পুনৰ থেংক ইউ লজত অভিযান লগতে জটিয়াৰ এটা ফ্লেটতো অভিযান চলিছে অধিক জনাব আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকে ঋত্বিক পোনপটীয়া সম্প্ৰচাৰত আপোনাৰ কাষলৈ গৈছো আৰু কি তথ্য আপোনাৰ লগত আছে প্ৰাঞ্জল ইতিমধ্যে আপুনি উল্লেখ কৰিছে ক্ৰাইম ব্ৰাঞ্চ আৰু CIDৰ তেওঁলোকে ধাৰাবাহিক যি অভিযান সেই অভিযান বিগত 3 দিন ধৰি অব্যাহত আছে গুৱাহাটীৰ বিভিন্ন স্থানত যোৱাকালিও লজ হোটেল অভিযান চলাইছিল কালি নিশা এপলো যি চিকিৎসালয় আছে চিকিৎসালয়টো আৰক্ষীয়ে পংকজ শৰ্মা আৰু প্ৰণৱ বৰাক লৈ অভিযান চলাইছিল আৰু তাৰ পৰাও কিছু তথ্য তেওঁলোকে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল আৰু আজি দিনৰ ভাগত CIDয়ে গ্ৰেপ্তাৰ কৰা এজনৰ লগত কুশল দাস আৰু পংকজ শৰ্মা আৰু প্ৰণৱ বৰাক যুটীয়াভাৱে তেওঁলোকে সোধপোছ কৰিছিল আৰু সোধপোছৰ পিছতে তথ্য পোহৰলৈ আহিছিল যে পংকজ শৰ্মা আৰু প্ৰণৱ বৰা SI পৰীক্ষাৰ পূৰ্বে ইয়াত আহি উপস্থিত আছিল এই ফ্লেটটোত আহিছিল আৰু ফ্লেটটোতেই ধন আৰু প্ৰশ্নকাকতৰ লেনদেনৰ কথা তেওঁলোকে স্বীকাৰ কৰিছিল আৰু তাক লৈ এতিয়া CID দলটোৱে ইয়াত ঘৰটোৰ তালাচী চলাবলৈ আহিছে ক্ৰাইম ব্ৰাঞ্চৰ দলে এতিয়া তালাচী চলাই আছে কিছু সময় পূৰ্বে ক্ৰাইম ব্ৰাঞ্চৰ দলটো ইয়াত প্ৰৱেশ কৰিছিল আৰু প্ৰৱেশ কৰি তেওঁলোকে ইয়াৰ ঘৰটোৰ ভিতৰত কি নথি পত্ৰ লাভ কৰে নেকি তাৰ বিচাৰ চলাই আছে আৰু এটা গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই গোটেই বিষয়টোৰ লগত যি সাঙুৰ খাই পৰা বিজেপি নেতা দিবন ডেকাৰ নাম ইয়াত সন্দেহ কৰা হৈছে যে এই ঘৰটো দিবন ডেকাৰ সহযোগীৰ ঘৰ এতিয়ালৈকে আৰক্ষীৰ ফালৰ পৰা এইটো স্পষ্ট কৰা নাই আচলতে প্ৰকৃততে এই ঘৰটো কোন বা কি কাৰণত ইয়াত ব্যৱহাৰ হৈছিল
এতিয়া আৰক্ষীয়ে স্থানীয় লোকক লগত লৈ ঘৰৰ ভিতৰত তালাচী চলাই আছে আৰু ওলাই অহাৰ পিছত সেইটো স্পষ্ট হৈ পৰিব যে এই ঘৰটোত কি ধৰণৰ কাৰ্যকলাপ কৰিছে আৰু কি ধৰণৰ SI নিযুক্তিৰ ক্ষেত্ৰত কেনেধৰণৰ লেনদেন হৈছিল। কিন্তু তাৰ কাৰণে কিছু সময় আমি অপেক্ষা কৰিব লাগিব। কিন্তু আজি গোটেই দিনটোত যি আমি লক্ষ্য কৰিলোঁ ডিব্ৰুগড়তো PK দত্তৰ যি বাসগৃহ বা তেওঁৰ পৰিয়ালৰ ঘৰত আৰক্ষীয়ে অভিযান চলাইছিল। শিলচৰৰ পৰা তথ্য আহিছিল, বৰাকৰ পৰা তথ্য আহিছিল যে যি PK দত্তৰ অগাধ সম্পত্তিৰ তথ্য আৰু আজিও গুৱাহাটীতো বিভিন্ন স্থানত অভিযান চলাই আছে। CIDয়ে তেওঁলোকে নিজাববীয়াকৈ অভিযান চলাই আছে, ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাই আছে আৰু এতিয়া দেখিবলৈ পাইছে এইটো বিশেষকৈ জতিয়াত এতিয়া এটা ফ্লেটত ইয়াত অভিযান চলি আছে আৰু কিছু সময় পিছত আমি এইটো স্পষ্ট হ'ব যে এইটো কাৰ ফ্লেট আৰু কি কামত এই ফ্লেটটো ব্যৱহাৰ হৈছিল, কেনেধৰণে SI কেলেংকাৰীৰ লগত এই ফ্লেটটো জড়িত আছে বা ইয়াত যিগৰাকী লোক ইয়াত আছিল সেই লোকগৰাকী কেনেধৰণে জড়িত, তেওঁ জীৱন ডেকা এণ্ড পাৰ্টিৰ লোক নে তেওঁ এই যি নে পংকজ শৰ্মা বা এনেধৰণে তেওঁলোকে পৰীক্ষাৰ কাৰণে যি ব্যৱস্থা কৰিছিল সেই ব্যৱস্থা কৰি দিয়া সেই লোকসকল আছিল। এই ক্ষেত্ৰত কিন্তু এটা কথা স্পষ্ট যে যি গ্ৰেপ্তাৰ হোৱা পংকজ কুমাৰ শৰ্মা আৰু প্ৰণৱ বৰা তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিতে এই যি ফ্লেটটো আছে কৃষ্ণা এপাৰ্টমেণ্ট, সেই কৃষ্ণা এপাৰ্টমেণ্টৰ এই প্ৰথম মহলাত থকা এই ফ্লেটটোত ইয়াত অভিযান চলিছে। কৃষ্ণা এপাৰ্টমেণ্টৰ প্ৰথম মহলাত অভিযান চলিছে ঋত্বিক আৰু পোনপটীয়া সম্প্ৰচাৰ বৰ্তমান আমি দৰ্শকসকলক দেখুৱাই আছোঁ। এই ফ্লেটটো কাৰ এতিয়ালৈকে স্পষ্ট হোৱা নাই। দিবন ডেকাৰ সহযোগীৰ বুলি কোৱা হৈছে বা সন্দেহ কৰা হৈছে। কোন হ'ব পাৰে এইগৰাকী সহযোগী? ঋত্বিক, এজনৰ পাছত আন এজনৰ নাম এতিয়া সন্মুখলৈ আহি আছে। নতুনকৈ বিভিন্নজনক আটক কৰা হৈছে, গ্ৰেপ্তাৰো কৰা হৈছে। এতিয়া মুঠতে এই সমগ্ৰ তদন্ত প্ৰক্ৰিয়াত কিমান দূৰলৈকে আচলতে কিমান মানুহ জড়িত হৈ আছে এতিয়াও ৰহস্যৰ বিষয়। চাওক, এতিয়াও বহু কথা স্পষ্ট হোৱা নাই। এতিয়া কিছু নাম আহি আছে বা কিছু লোকৰ তথ্য ইয়াত পোহৰলৈ আহিছে, যেনেদৰে PK দত্তৰ কথা আমি ক'ব পাৰোঁ, জীৱন ডেকাৰ কথা ক'ব পাৰোঁ। কিন্তু বহু লোকৰ নাম সাঙুৰ খালেও তেওঁলোকে ইয়াত ভূমিকা কি সেইটো এতিয়াও স্পষ্ট হোৱা নাই। দুই ধৰণে ইয়াত তদন্ত চলি আছে। এটা তদন্ত CIDৰ ফালৰ পৰা কৰি আছে, য'ত PK দত্তসহ তেওঁলোকৰ যিখন লোক আছে PK দত্ত এণ্ড কোম্পানী সেইসকলৰ বিৰুদ্ধে তদন্ত তেওঁলোকে অব্যাহত ৰাখিছে। দুদিন ধৰি PK দত্তৰ ঘৰত অভিযান চলাইছিল CIDৰ দলে। ডিব্ৰুগড়ত তেওঁ পৰিয়ালৰ বাসগৃহত অভিযান চলাইছিল। আনহাতে জীৱন ডেকাকো এই ক্ষেত্ৰত CIDয়ে সোধপোছৰ কাৰণে তেওঁক সমন দিছিল, কিন্তু তেওঁ এতিয়া আত্মগোপন কৰি আছে, তেওঁৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। আৰু তাৰ সমান্তৰালে PK দত্তৰ কোনো ধৰণৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। আন এটা গুৰুত্বপূৰ্ণ কথাটো হ'ল যে PK দত্তৰ অধিবক্তাৰ ফালৰ পৰা অগ্ৰিম জামিনৰ কাৰণে আমি যি তথ্য পাইছোঁ, অগ্ৰিম জামিনৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁ আবেদন কৰিছে। আৰু এই ক্ষেত্ৰত আবেদনৰ শুনানিৰ দিন থিৰাং হোৱা নাই যদিও তেওঁ অগ্ৰিম জামিনৰ কাৰণে তেওঁ আবেদন কৰিছে PK দত্তৰ অধিবক্তাই। আৰু দিবন ডেকাৰ কথালৈ পুনৰ আহোঁ। দিবন ডেকাৰ ক্ষেত্ৰত নাম সাঙুৰ খাইছে BJP নেতা। প্ৰথমৰ পৰা তেওঁৰ নামটো ওলাই আছিল। তেওঁ ফেচবুকত স্পষ্টীকৰণ দিছিল, আৰক্ষী শীৰ্ষ বিষয়াৰ কথা ফেচবুকত তেওঁ লিখিছিল আৰু তেওঁ কৈছিল যে যিগৰাকী লোকে প্ৰথম হোৱাটছআপ মেছেজ কৰিছিল অসম ৰাজ্যিক যি নিযুক্তি বৰ্ডৰ অধ্যক্ষলৈ গৌতম মেছ, সেই গৌতম মেছৰ লগত তেওঁ যোগাযোগ থকাৰ কথা তেওঁ স্পষ্ট কৰিছিল আৰু তেওঁৰ লগত সেইটোৱে প্ৰমাণ কৰিছে যে গোটেই নেক্সাছটো দিবেন ডেকাৰ যি কোনোবা প্ৰকাৰে ইয়াত জড়িত আছে। আৰু এতিয়া জীৱন ডেকাক গ্ৰেপ্তাৰ বা জীৱন ডেকাক সোধপোছৰ পিছত বহু কথা স্পষ্ট হ'ব, কিন্তু জীৱন ডেকাক এতিয়াও সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষীৰ দলটো। আৰু আজি এইটো সন্দেহ কৰা হৈছে যে জীৱন ডেকাৰ সহযোগী এইটো ফ্লেট আৰু যি দুজন লগত লৈ আহিছে পংকজ কুমাৰ। ধন্যবাদ জনাইছোঁ ঋত্বিক এইখিনি তথ্যৰ বাবে। এইখিনি হ'ল শেহতীয়া আপডেট। আৰু আমি ইতিমধ্যে দৰ্শকসকলক জনাইছোঁ যে যিগৰাকী PK দত্ত তেওঁ অগ্ৰিম জামিনৰ বাবে নিজৰ অধিবক্তাৰ জৰিয়তে আবেদন কৰিছে, কিন্তু বৰ্তমান পলাতক অৱস্থাত আছে, হয়তো নেপালত থাকিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। বাতৰিত পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ। এতিয়া ক্ষিপ্ৰতাৰে আগবাঢ়িছে SI প্ৰশ্নকাকত কেলেংকাৰীৰ তদন্ত। প্ৰশ্নকাকত ফাদিলৰ লগত জড়িত অভিযোগত এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা হৈছে 8জন অভিযুক্ত, কিন্তু এতিয়াও জালত পৰা নাই প্ৰশ্নকাকত কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড।
ইনক্ৰিমিনেটিং ডকুমেণ্টছ পোৱা গৈছে। APSC কেলেংকাৰীতকৈ কোনো গুণে কম নহয় SI পদৰ পৰীক্ষা কাকত অৰ্থাৎ প্ৰশ্ন কাকত ফাদিলৰ এই বৃহৎ কেলেংকাৰী। ইটোৰ পাছত সিটোকৈ ন তথ্য এতিয়া উদ্ঘাটন হ'বলৈ ধৰিছে। আৰক্ষীয়ে এখন বৃহৎ জাল পেলাইছে আৰু এই বৃহৎ জালখনত পুঠি খলিহনাই নহয় ৰৌ বৰালিও এতিয়া সোমাই পৰিছে। ঠায়ে ঠায়ে অভিযান চলিছে। দেখিবলৈ পোৱা গৈছে যে এই খবৰৰ পাছত অৰ্থাৎ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যি সময়তে তদন্তৰ নিৰ্দেশ দিলে, তদন্তৰ নিৰ্দেশ দিয়াৰ পাছত CBI আৰু ক্ৰাইম ব্ৰাঞ্চে যুটীয়াভাৱে অভিযান চলালে। ক'ত ক'ত অভিযান চলালে? প্ৰথম অৱস্থাত অভিযান চলোৱা হ'ল থেংক ইউ লজত। থেংক ইউ লজৰ পৰা যিহেতু স্বত্বাধিকাৰীক আটক কৰা হ'ল, সোধা পোছা জেৰা অব্যাহত থাকিল। সমান্তৰালভাৱে সেই সময়ছোৱাতে আমি খবৰ পালোঁ যে হাজোৰ পৰা 3গৰাকী যুৱকক আটক কৰা হ'ল। ঠিক তাৰ পাঁচ মুহূৰ্ততে শুনা গ'ল যে PK দত্তৰ নাম আহি পৰিল। এগৰাকী অতিশয় প্ৰভাৱশালী প্ৰাক্তন DIG প্ৰশান্ত কুমাৰ দত্ত। এই প্ৰশান্ত কুমাৰ দত্তৰ বাসভৱনত অভিযান চলোৱা হ'ল, পুৱতি নিশালৈকে অভিযান চলোৱা হ'ল। কিন্তু সেই অভিযানৰ অন্ত নপৰিল, কাৰণ তাৰ পাছতে অৰ্থাৎ কালিৰ দিনটোত বৃহস্পতিবাৰৰ দিনটোত পুনৰ এবাৰ অভিযান চলোৱা হ'ল। দিনৰ ভাগত অভিযান চলোৱা হ'ল, সন্ধিয়ালৈকে অভিযান চলোৱা হ'ল, কিন্তু PK দত্তক পোৱা নগ'ল। কিন্তু বহুতো নথি পত্ৰ জব্দ হ'ল। এতিয়া কথা হ'ল PK দত্তৰ যিমানবোৰ সম্পত্তি আছিল তাৰ ভিতৰত আছিল ভাৰ্গৱ গ্ৰেণ্ড, ভাৰ্গৱ হোটেল, কেইবাখনো ভাৰ্গৱ হোটেল আছিল আৰু সেই ভাৰ্গৱ হোটেলত অভিযান চলোৱাৰ পাছত বহুতো নথি পত্ৰ তথা টকাও জব্দ কৰা হ'ল। আৰু ইতিমধ্যে আমি কৈছোঁ যে PK দত্তৰ বাসভৱনৰ পৰা সোণো জব্দ কৰা হৈছে। আদিতি আছে আমাৰ সৈতে ব্ৰেকিং নিউজত। আদিতি, কেইটামান ব্ৰেকিং আহিছে। প্ৰথমতে আপোনাৰ পৰা নতুন যিকেইটা ব্ৰেকিং আহি পৰিছে আমাৰ হাতত আমি জানিব বিচাৰিম। খুলখালিয়েকক আটক কৰা হৈছে অদিতি। খুলখালিয়েকক আটক কৰা হৈছে। এতিয়া আপোনাৰ শহুৰেকৰ ঘৰত অভিযান চলাইছিলে আৰু সেই অভিযানৰ ভিত্তিত সোধপোছৰ বাবে আৰু অধিক তথ্যৰ বাবে খুলখালিয়েকক আটক কৰিছে। খুলখালিয়েকৰ নাম হৈছে আপোনাৰ কাশ্যপ অভিনন্দন কাকতি। তেখেতক আটক কৰিছে সোধপোছৰ বাবে। অভিযান হয়। আৰু এটা ব্ৰেকিং আছে, এতিয়া আমাৰ হাতত আহিছে। ক্ৰাইম ব্ৰাঞ্চে ভাৰ্গৱ হোটেলৰ মেনেজাৰক এৰেষ্ট কৰিছে। ৰাহুল ডেকা। কুশল দাসে স্বীকাৰোক্তি দিছে যে ৰাহুল ডেকাৰ যিখন হোটেলৰ মেনেজাৰ ভাৰ্গৱ হোটেল লখাৰস্থিত সেইখন হোটেলত আপোনাৰ পৰীক্ষাটো হৈছিল, SI পৰীক্ষা। আৰু সেইটো স্বীকাৰোক্তিৰ ভিত্তিতে ৰাহুল দাসক আজি ক্ৰাইম ব্ৰাঞ্চলৈ সোধপোছৰ বাবে নিয়া হৈছে। ডাঙৰ খবৰ ওলাইছে, অভিযান চলি আছে। এই মুহূৰ্তলৈকে অভিযান চলি আছে, আমি কৈয়ে আছোঁ। আৰু এই অভিযান কালত ইতিমধ্যে শেহতীয়াকৈ আটক কৰা হৈছে PK দত্তৰ খুলখালিয়েকক। গতিকে PK দত্তৰ বাসভৱন ডিব্ৰুগড়ত থকা যি বাসভৱন সেয়াও ইতিমধ্যে তাতো অভিযান চলোৱা হৈছে। হোমষ্টে আছে, তাতো অভিযান চলোৱা হৈছে। আৰু শেহতীয়াকৈ আমি আপোনালোকক জনাইছোঁ যে খুলখালিয়েকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু PK দত্ত আছে ক'ত? প্ৰাঞ্জল, PK দত্ত আছে ক'ত? ডাঙৰ প্ৰশ্ন। PK দত্ত আছে ক'ত? PK দত্তক এতিয়াও বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই। আমাৰ হাতত যিখিনি তথ্য আছে সেই তথ্যৰ আধাৰত আমি ক'ব পাৰোঁ যে এই সমগ্ৰ কাণ্ডটো পোহৰলৈ অহাৰ কিছুদিন আগতে শিলচৰৰ উদাৰবন্দৰ নিজৰ বাংলোত আছিল PK দত্ত। আমি এতিয়া আছোঁ কাছাৰ জিলাৰ এটা পাতিমাৰা চাহ বাগিচাত আপোনালোকে দেখিব পাৰে PK দত্তই কেনেদৰে এটা বিলাসী বাসভৱন ইয়াতে বনাইছে। ডাঙৰ এটা এৰিয়া লৈ এই ঘৰখন বনাইছে। ইয়াতে চাহ বাগিচাও আছে আৰু এই ঘৰৰ ভিতৰতেই যোৱা মাহত 10-12 দিন থাকি গৈছে PK দত্ত। তাৰপাছত গুৱাহাটীলৈ আহিছিল আৰু যেতিয়াই উপাসনা পেলেচত তেওঁৰে হোটেল হয় সেইখন, তাত অভিযান চলিল। গম পালে যে PK দত্তই যে তেওঁৰ বাসগৃহতো অভিযান চলিব, তেওঁক বিচাৰিব, হয়তো তেওঁক কৰায়ত্ব কৰিব। তাৰপাছতেই সপত্নীক তেওঁ পলাতক অৱস্থাত আছে। আমি যিখিনি আপডেট পাইছোঁ সেইখিনি অনুসৰি প্ৰথম ভাগত তেওঁ উদাৰবন্দৰৰ পৰা আহি গুৱাহাটীত থকাৰ পাছত দিল্লীলৈ গ'ল। দিল্লীত কিছুদিন থাকি এতিয়া হয়তো নেপালত যাব পাৰে। নেপালত হয়তো আত্মগোপন কৰি থাকিব পাৰে PK দত্তই, সেইটো সন্দেহ কৰা হৈছে। যি কি নহওক, আমি আশা কৰিছোঁ অসম আৰক্ষীয়ে, ক্ৰাইম ব্ৰাঞ্চে, CIDয়ে যাতে অতি ক্ষীপ্ৰতাৰে অভিযান চলাই PK দত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। কিন্তু তাৰ বিপৰীতে ইতিমধ্যে পাপৰিয়ে কৈছে ক'ত ক'ত সম্পত্তি আছে PK দত্তৰ। সেই সম্পত্তিৰ অগাধ তালিকাখন আমি আপোনালোকক জনাব বিচাৰিছোঁ। ক'ত কেনেধৰণে অগাধ সম্পত্তি গঢ়িছে এইগৰাকী কলংকিত প্ৰাক্তন DIGয়ে। গুৱাহাটীৰ উপাসনা প্লেচ, ভাৰ্গৱ ইন, হোটেল ভাৰ্গৱ, গুৱাহাটীৰ হেঙাবাৰীত দুটাকৈ অট্টালিকা আৰু বহু সম্পত্তি তেওঁ নামে বেনামে গঢ়িলে। গুৱাহাটীৰ সমান্তৰালকৈ ডিব্ৰুগড়ত তেওঁৰ 200 বিঘা ভূমি আছে, লগতে কেইবাটাও অট্টালিকা তাত আছে, শহুৰেকৰ ঘৰো তাত, লগতে তাতো কেইবাটাও বাংলো আছে, চাহ বাগান আছে। শিলচৰত তেওঁৰ ইতিমধ্যে আমি কৈছোঁ তাতো চাহ বাগান আছে আৰু বাংলো আছে।
লগতে দিল্লীত ফ্লেট আছে, গুৱাহাটীৰ বিভিন্ন প্ৰান্তত ফ্লেট আছে। মুঠতে প্ৰায় 200 কোটি টকাৰ অগাধ সম্পত্তি এইগৰাকী PK দত্তই কেলেংকাৰীৰে দুৰ্নীতিৰে জমা কৰিছিল আৰু সেই দুৰ্নীতি কেলেংকাৰীৰে জমা কৰা ধন ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিবলৈ সকলো ধৰণৰ প্ৰয়াস চলাইছে। গুৱাহাটীৰ হেঙেৰাবাৰী বাসগৃহৰ পৰা 8 কেজি সোণ জব্দ কৰা হৈছে, বহু নথিপত্ৰ জব্দ কৰা হৈছে আৰু আগন্তুক দিনত হয়তো বহু নামে বেনামে যিসমূহ সম্পত্তি আছে সেইসমূহ আৰক্ষীয়ে জব্দ কৰিব পাৰে। কিন্তু PK দত্তই শেষ নহয়। PK দত্তৰ সমান্তৰালকৈ আৰু বহু কেইজনৰ নাম আছে আৰু বহু ৰৌবৰালী আছে। সেই সন্দৰ্ভতে ইভাই জনাব কাৰ কাৰ নাম আছে PK দত্তৰ সমান্তৰালকৈ। ইভা নিশ্চয় প্ৰাঞ্জল, আমাৰ হাতলৈ আহি আছে বহু নতুন নতুন ব্যক্তিৰ নাম যিদৰে সাঙুৰ খাই পৰিছে, ঠিক তেনেদৰে বহু প্ৰতিষ্ঠানৰ নাম সাঙুৰ খাই পৰিছে। কেইবাখনো হোটেল আৰু লজৰ কথা ইতিমধ্যে প্ৰাঞ্জল আৰু পাপৰি আপোনালোকক উল্লেখ কৰিছে। শেহতীয়াকৈ কিন্তু আজিৰ দিনটোত ক'ব লাগিব কালি নিশাৰে পৰা চৰ্চাত আহিছে এপ'ল' হস্পিটেল। থেংক ইউ লজত যি অভিযান চলোৱা হৈছিল সেই অভিযানত থেংক ইউ লজৰ 3 স্বত্বাধিকাৰীক লগত লৈ এপ'ল' হস্পিটেলত কালি নিশাৰে পৰা অভিযান চলিছে আৰু এই অভিযানত আহিছে বহু চাঞ্চল্যকৰ তথ্য পোহৰ আহিছে। সকলো কৰ্তৃপক্ষক সকলো গাত দি তেওঁলোকে গোপনভাৱে এই সকলো অধ্যায় কিন্তু ইয়াৰ পৰাই চলাই গৈছিল আৰু ক্ৰাইম ব্ৰাঞ্চে সেয়েহে এপ'ল' হস্পিটেলত কালি আহিছে। আহি ইয়াত সামগ্ৰীসমূহ ইতিমধ্যে জব্দ কৰি আৰক্ষীয়ে লৈ গৈছে, হাৰ্ড ডিস্ক পৰ্যন্ত লৈ গৈছে। পূৰ্বে আমি জনাই আছিলোঁ যে থেংক ইউ লজত এডমিট কাৰ্ড পোৱা গৈছিল। তাৰ পূৰ্বে PK দত্তৰ মালিকাধীন হোটেল ভাৰ্গৱত কিছু ছাই টুকুৰা অৱশিষ্ট পোৱা গৈছিল। অনুমান কৰা হৈছে যে কোনো পৰীক্ষাৰ নথিপত্ৰ, পৰীক্ষাৰ প্ৰশ্ন কাকত তেনে কোনো বস্তু হয়তো জ্বলাই দিব পাৰে। কিন্তু এপ'ল' হস্পিটেলত পালে কি? এপ'ল' হস্পিটেলত পাইছে 40জনীয়া এখন প্ৰাৰ্থীৰ তালিকা। অনুমান কৰা হৈছে যে SI পৰীক্ষাৰ পূৰ্বতে যিসমূহ আগতীয়াকৈ যি লিখিত পৰীক্ষা তেওঁলোকে অনুষ্ঠিত কৰিব বিচাৰিছিল, হয়তো সেই লিখিত পৰীক্ষাৰ বহিবৰ বাবে যিসকল পৰীক্ষাৰ্থী আছিল তাৰ হয়তো নাম তালিকা হ'ব পাৰে। কিন্তু আৰু গুৰুত্বপূৰ্ণ কথাটো হৈছে যে থেংক ইউ লজৰ 3 স্বত্বাধিকাৰী প্ৰাঞ্জল শৰ্মা, প্ৰণৱ বৰা, অলকেশ দাস, এই 3গৰাকী তেওঁলোক থেংক ইউ লজৰ স্বত্বাধিকাৰী। কিন্তু শুনি আচৰিত হ'ব যে তেওঁলোকে কাম কৰে কিন্তু এপ'ল' হস্পিটেলৰ IT চেলত কাম কৰে 2জনে আৰু এজনে কাম কৰে একাউণ্টছত। প্ৰশ্নটো হৈছে এপ'ল' হস্পিটেলৰ পৰা ইতিমধ্যে স্বীকাৰোক্তি প্ৰদান কৰা হৈছে। কোনো ধৰণে তেওঁলোক এই বিষয়টোত জড়িত নাই। এই 3জন ব্যক্তিয়ে যদি ভুল কৰিছে শাস্তি পাব লাগে। তেওঁ এই ক্ষেত্ৰত এপ'ল' হস্পিটেল কোনো ধৰণে জড়িত নহয়। এপ'ল' হস্পিটেল গুৱাহাটীয়ে এই ক্ষেত্ৰত স্পষ্টীকৰণ দিব বিচাৰে যে হস্পিটেল কোনো ধৰণে এই ঘটনাৰাজিৰ লগত লিপ্ত নহয়। হস্পিটেল কৰ্তৃপক্ষই এই ঘটনাৰাজিৰ ওপৰত চোকা দৃষ্টি ৰাখিছে আৰু তাৰোপৰি প্ৰয়োজন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও প্ৰস্তুত আছে। কিন্তু প্ৰশ্ন হৈছে যে এই 3জন ব্যক্তিয়ে যদিও 2জন আউটচোৰ্চ বুলি কোৱা হৈছে, তথাপিও কিন্তু কাম কৰিছিল দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগত। 2জনে কাম কৰিছিল IT চেলত আৰু এজনে কাম কৰিছিল তেওঁ একাউণ্টছত। গতিকে থেংক ইউ লজৰ 3 স্বত্বাধিকাৰী লজৰ স্বত্বাধিকাৰী হোৱাৰ পিছত কিয় কাম কৰিবলগীয়া হৈছিল এপ'ল' হস্পিটেলত? এটা প্ৰশ্ন এই মুহূৰ্তত ইভা আহিছে যে কেৱল এই 3গৰাকীয়ে নে আন আৰু কোনোবা ইয়াত নাম সাঙুৰ খাব, নে আন আৰু কোনোবা লোক ইয়াত জড়িত হৈ আছে, নে আন আৰু কোনো IT ছেকশ্যনত বা আন অন্য স্থানত ইয়াৰ তালিকা প্ৰস্তুত হৈছিল নেকি, প্ৰাৰ্থীৰ বাছনি হৈছিল নেকি, এনে বহু প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে। বহু তথ্যও আহিছে আৰু কিন্তু যিহেতু তদন্ত চলি আছে, দুটাকৈ বিভাগে তদন্ত কৰি আছে, কিছু কথা আমি তদন্তৰ বাবে অপেক্ষা কৰিব লাগিব। ইভা, পূৰ্ব পৰিকল্পিত কিবা কথা আছে নেকি? কাৰণ আমি বাৰে বাৰে কৈ আছোঁ এটা বৃহৎ নেক্সাছ জড়িত হৈ থকাৰ কথা। গতিকে বহু আগৰ পৰা হয়তো তেওঁলোকে এই পৰিকল্পনা কৰিছিল, যাৰ বাবে থেংক ইউ লজৰ স্বত্বাধিকাৰী হোৱাৰ পিছতো কিন্তু এই 3জন লোকে এপ'ল' হস্পিটেলত কাম কৰিছিল। আৰু এপ'ল' হস্পিটেলৰ কম্পিউটাৰত আমি জনাইছোঁ বহু বিস্ফোৰক তথ্য কিন্তু আহিছে। কেৱল 40জনীয়া প্ৰাৰ্থী তালিকাই নহয়, কম্পিউটাৰত আৰু বহু ধৰণৰ এই সমগ্ৰ কেলেংকাৰীৰ সৈতে জড়িত নতুন নতুন তথ্য আৰক্ষীৰ হাতলৈ আহিছে। যদিও ৰাজহুৱাকৈ আচলতে আনুষ্ঠানিকভাৱে আৰক্ষীৰ ফালৰ পৰা এইসমূহ সদৰি কৰা নাই, কিন্তু অভিযান তীব্ৰতৰ হৈ আছে। আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি জনাই যাম প্ৰতি মুহূৰ্তৰ অভিযানৰ শেহতীয়া খবৰ কি, নতুন মূৰ লৈ এই সমগ্ৰ কেলেংকাৰীয়ে। আৰু খবৰ আছে জনাম বাণিজ্যিক বিৰতিৰ পাছত। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কি নিৰ্বাচন আয়োগ নেকি? পোনপ্ৰথমবাৰৰ বাবে মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে গৰজি উঠি এই প্ৰশ্ন হাগ্ৰামা মহিলাৰে। BTCৰ নিৰ্বাচন অনুষ্ঠিত কৰা নকৰাক লৈ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ পিছতেই প্ৰথমবাৰৰ বাবে সৰব হৈ উঠিল হাগ্ৰামা মহিলাৰে। এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছোঁ প্ৰাইম টাইম 18ৰ পৰা। নমস্কাৰ। এয়া শুকুৰবাৰৰ দৃশ্য। কোকৰাঝাৰত এনেদৰে BTCৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত ৰাজপথত নামিল BPFৰ মুৰব্বী তথা প্ৰায় 17 বছৰে শাসন চলোৱা হাগ্ৰামা মহিলাৰে। হাগ্ৰামাই দাবী কৰিলে অক্টোবৰৰ ভিতৰত অনুষ্ঠিত কৰক নিৰ্বাচন। পিছে কেতিয়া অনুষ্ঠিত হ'ব BTCৰ নিৰ্বাচন? অক্টোবৰত সম্ভৱ নে BTCৰ নিৰ্বাচন?
হাগ্ৰামাই এনেদৰে অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত শুকুৰবাৰে ৰাজপথত নমাৰ সময়তেই দিছপুৰত স্বাস্থ্য তথা বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আয়োজন কৰে এক সংবাদমেলৰ। এই সংবাদমেলত ডক্টৰ শৰ্মাই ক'লে 30 নৱেম্বৰ পৰ্যন্ত সম্ভাৱনা নাই BTCৰ নিৰ্বাচনৰ। ডিচেম্বৰত নিৰ্বাচনৰ কথা ভাবিব ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰীয়ে আয়োজন কৰিব সৰ্বদলীয় বৈঠক। বিহাৰত যি ধৰণে ইলেকশ্যন পৰিচালনা হ'ব, আমাৰ ষ্টেট ইলেকশ্যন কমিশ্যনে বিহাৰৰ পৰা কিছু অভিজ্ঞতা লৈ আহিলে আমি ডিচেম্বৰ মাহত ইলেকশ্যনৰ কথা বিবেচনা কৰিব। চুৰীয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয়। আপোনাৰ ঘৰ অটুট হ'লে হ'ব অটুট অসম। চুৰীয়া চিমেণ্ট, অটুট ঘৰ, অটুট অসম।